Good afternoon, friends. আজি আমি সমবেত হৈছোঁ এটা বিশেষ ঘোষণা কৰিবৰ কাৰণে। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে কামৰূপ মহানগৰ আমাৰ কোভিড-19 পজিটিভ কেसेस দিনক দিনে বাঢ়ি গৈ আছে আৰু কেৱল বঢ়াৰ ওপৰতে কথা নহয়, এইটো আমি উইদাউট এনি ট্ৰেভেল হিষ্ট্ৰি থকা কেसेছবিলাক আমি বাঢ়া বেছি লক্ষ্য কৰিছোঁ আৰু লগত এইটো দেখা গৈছে যে এই যিবোৰ কেसेছ বাঢ়িছে, the rise in the cases are seen in certain pockets. এই পকেটছ কেইটা আমি ইতিমধ্যে আইডেণ্টিফাই কৰিছোঁ আৰু আইডেণ্টিফাই কৰাৰ পিছত আমি এটা প্ৰস্তাৱ আমাৰ ৰাজ্য চৰকাৰলৈ দিছিলোঁ। আমাৰ মাননীয় মুখ্য সচিব মহোদয় তেখেতে ইতিমধ্যে আমাৰ যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱখিনি এপ্ৰুভেল দিছে আৰু সেই অৰ্ডাৰ কপিটো মোৰ লগত আছে হাতত। মই সেইখিনি গাই যাব বিচাৰিছোঁ। কোন কোন ঠাইত আমি লকডাউন কৰা হ'ব আৰু কোন কোন ৰাস্তাত লকডাউন মান্য নহ'ব আৰু লগতে কি কি এক্টিভিটিছ এলাউ কৰা হ'ব, কি কি এক্টিভিটিছ এলাউ কৰা নহ'ব, সেইখিনি মই এই অৰ্ডাৰতে ধুনীয়াকৈ দিয়া আছে। মই সেইখিনি গাই যাম। Order dated 23rd June 2020. It has been reported to me by District Magistrate, it was Chief Secretary Mahoday order. Yate diya ase je in view of the large scale spread of COVID-19 affected cases, Honorable Chief Secretary as the Chairperson of the State Executive Committee of Assam State Disaster Management Authority has issued directives to Commissioner of Police City, Guwahati and District Magistrate Kamrup Metropolitan District to enforce total lockdown in the areas given below. The orders shall come into force with effect from 9 p.m. of 23rd June 2020 and shall remain in force until further orders. মই আপোনাক কৈ দিছোঁ যে the order shall come into force with effect from 9 p.m. 23rd of June 2020 and shall remain in force until further orders. অৰ্থাৎ আজি ৰাতি 9 বজাৰ পৰা লকডাউন আৰম্ভ হ'ব। 23 জুন 2020 চনৰ 9 বজাৰ পৰা লকডাউন আৰম্ভ হ'ব and shall remain in force until further orders. মই ৱাৰ্ডখিনি আৰু যিখিনি এৰিয়া কভাৰ হ'ব মই এইখিনি গাই দিছোঁ। ৱাৰ্ড নম্বৰ 2 অফ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন আৰু এৰিয়াখিনি মই গাই দিব বিচাৰিছোঁ। ফেৰীঘাট কলনী নম্বৰ 3, 4, 5 and 6, নিউ ৰেলৱে কলনী, ইনষ্টিটিউট কলনী, ট্ৰায়েংগুলাৰ কলনী, লকো কলনী, BBC কলনী, part of Sadilapur, Gorpandu and Joymoti Nagar. Ward number 3, Rest Camp Colony, Waterworks Railway Colony, Temple Ghat Colony, Maligaon Boripara, Gorpandu, Adabari Railway Colony, Green Park Colony, Anandanagar and Maligaon area. 3 নম্বৰটো হৈছে Ward number 4. Ward number 4 Kamakhya Colony area, Kamakhya Temple, Kamakhya Colony area, Pandu Nath Bosti, Kalipur area আৰু যিখিনি মালিগাঁৱৰ ৰেষ্ট অফ দি মালিগাঁও এৰিয়া যোনটো আগৰ ৱাৰ্ডত কৰা নাছিলে সেইখিনিও মানে। ৱাৰ্ড নম্বৰ 5 মালিগাঁও ৰেলৱে কলনী ইষ্ট এণ্ড ৱেষ্ট, গোটানগৰ ৰেলৱে কলনী ৱেষ্ট, চেণ্ট্ৰেল এণ্ড ইষ্ট, ঘোষালা ৰেলৱে কলনী, দুৰ্গা সৰোবৰ, শান্তিপুৰ আৰু ভূটনাথ।
5 নম্বৰ হৈছে ৱাৰ্ড নম্বৰ 6 ধীৰেনপাৰা, গণেশপাৰা, মানপাৰা, তাতলপাৰা, কটাবাৰী, গড়চুক আৰু জ্যোতিকুচি। 6 নম্বৰ হৈছে ৱাৰ্ড নম্বৰ 7 গোটানগৰ পাৰ্ট, গোটানগৰ NC, মালিগাঁও NC, ততাশিল NC, দুৰ্গা সৰোবৰ, পটাশিল, ধীৰেনপাৰা, হিলসাইড। নেক্সট হৈছে ৱাৰ্ড নম্বৰ 8 কুমাৰপাৰা, মাছখোৱা, আঠগাঁও পাৰ্ট আৰু ভৰলুমুখ। ৱাৰ্ড নম্বৰ 9 নেক্সট ছাত্ৰীবাৰী, কৃষ্ণনগৰ, টকোবাৰী, বেঞ্চি বজাৰ, আঠগাঁও পাৰ্ট। 9 নম্বৰটো হৈছে ৱাৰ্ড নম্বৰ 10, এইটো এটা পাৰ্টহে, মানে ইটছ অনলি এ পাৰ্ট। পাণবজাৰ এটা পাৰ্ট, ফেঞ্চি বজাৰ পাৰ্ট আৰু চলাপাৰা। ৱাৰ্ড নম্বৰ 15 বিষ্ণুপুৰ, নতুন বস্তি, বিমলানগৰ, মহেন্দ্ৰনগৰ, শংকৰপুৰ আৰু ফটাশিল পাৰ্ট। 11 নম্বৰ হৈছে ৱাৰ্ড নম্বৰ 16 ভাস্কৰ নগৰ, বৰ্ষাপাৰা, ধীৰেনপাৰা পাৰ্ট, আনন্দনগৰ, ৰংপথাৰ। মই আকৌ এবাৰ কৈ দিছোঁ ৱাৰ্ডখিনি। ৱাৰ্ড নম্বৰ 2, ৱাৰ্ড নম্বৰ 3, ৱাৰ্ড নম্বৰ 4, ৱাৰ্ড নম্বৰ 5, ৱাৰ্ড নম্বৰ 6, ৱাৰ্ড নম্বৰ 7, ৱাৰ্ড নম্বৰ 8, ৱাৰ্ড নম্বৰ 9, ৱাৰ্ড নম্বৰ 10ৰ পাৰ্ট, ৱাৰ্ড নম্বৰ 15 আৰু ৱাৰ্ড নম্বৰ 16। টোটেল 11টা ৱাৰ্ডত আমি লকডাউন ঘোষণা কৰিছোঁ এতিয়া। অলদো ইন সাম অফ দি ৱাৰ্ডছ কিছু কিছু অংশহে ইনক্লুড কৰা হৈছে, যেনে ৱাৰ্ড নম্বৰ 10 তাত পাণবজাৰ এটা পাৰ্ট, ফেঞ্চি বজাৰ ৰিমেইনিং পাৰ্ট যিটো ৰৈ গৈছিলে আগৰ যিটো ৱাৰ্ডৰ পৰা, আৰু চলাপাৰা। Now I would like to inform you about the activities which are prohibited. Movement of individuals shall strictly remain prohibited in the specified areas. All government offices, offices of autonomous subordinate offices, private offices shall remain closed. All business, commercial establishments, shops and trade activities shall remain closed within these areas which have come under the lockdown. All industrial establishments shall remain closed. All public services, public transport services shall remain suspended. Movement of all private vehicles is banned. All hospitality services such as hotels, restaurants, etc. shall remain suspended. All educational, research, training, coaching institutions shall remain closed. All places of worship shall remain closed for public. No religious congregation will be permitted without any exception. All social, political, sports, entertainment, academic, cultural, religious functions, gatherings shall be barred. Not more than 20 persons will be permitted in case of only funerals. Only in case of funerals, amar 20 জন মানুহলৈকে allow কৰা হ'ব. Spitting in public places is banned and will be punishable with fine, as may be prescribed by the local authority in accordance with its law, rules and regulations. Consumption and sale of liquor, pan, gutka, tobacco, etc. in public places are prohibited. মই আকৌ এবাৰ prohibited activities কৈ যাব বিচাৰিছোঁ। Movement of individuals shall strictly remain prohibited in the specified areas. All government offices,
offices of autonomous subordinate offices and private offices shall remain closed. All business, commercial establishments, shops, trade activities shall remain closed. All industrial establishments shall remain closed. All public transport services shall remain suspended. Movement of private vehicles is banned. All hospitality services shall remain suspended. All educational, research, training, coaching institutions shall remain closed. All places of worship shall remain closed for public. No religious congregation will be permitted without any exception. All social, political, sports, entertainment, academic, cultural, religious functions shall be banned, barred. Not more than 20 persons will be permitted in case of funerals. Spitting in public places is banned and will be punishable with fine as may be prescribed by the local authority in accordance with its law, rules and regulations. Consumption and sale of liquor, pan, gutka, tobacco, etc. in public places are prohibited. There are also exceptions to the activities which are during this lockdown period. These are defense, central and state police forces are exempted. Establishment of the district magistrate, home guards, civil defense, fire and emergency services, disaster management, treasury, public utilities including petroleum, LPG, post offices, NIC, electricity, water, sanitation, municipal bodies. Only staff required for essential services like sanitation, water supply, etc. will be allowed to function. Hospitals and other related establishments, medical establishments, including the manufacturing and distribution units both in public and private sectors such as dispensaries, chemists and medical equipment shops, laboratories, clinics, nursing homes, ambulances, etc. will continue to remain functional. The transportation of all medical personnel, nurses, paramedic staff, other hospital support services to be permitted. Shops dealing with groceries, fruits and vegetables, dairy and milk goods, animal fodder will remain open from 10 o'clock in the morning till 5 in the evening. Grocery dukan, ba folmular dukan, ba hak pasoli dukan, ba gakirer boot bilak ba dukan bilak, animal fodder, যেটো আমাৰ বহু খাদ্য বুলি কওঁ, এই দোকানসমূহ 10 বাজি বা 5 বজালৈকে খোলা থাকিব। I'm repeating again. Shops dealing with groceries, fruits and vegetables, dairy and milk goods, animal fodder will remain open from 10 a.m. to 5 p.m. Bank, insurance and ATM shall operate. Print and electronic media, including newspaper distribution, are allowed. Telecommunications, internet services, broadcasting and cable services, IT and IT-enabled services to continue. Delivery of essential goods including food, pharmaceuticals, medical equipment through e-commerce is allowed. Petrol pump, LPG, petroleum and gas retail and storage outlets are allowed to operate. Power generation, transmission and distribution units and services shall remain functional, shall continue. Cold storage and warehousing services shall continue. Private security services are allowed. Manufacturing units of essential commodities is allowed. Production units which require continuous process are allowed after obtaining required permission from the Deputy Commissioner. Transportation of essential goods, vehicles of health, fire, law and order and emergency services are allowed. Transportation of essential goods,
Vehicles of health, fire, law and order and emergency services are allowed. Hotels which are accommodating quarantine persons, medical and emergency staff, air crew shall operate with skeleton staff. Amar jibur hotel ami quarantine purpose loisu, but jot ami amar medical ba emergency staff ami rakhar karone byabostha korisu. Ei homu hotel operate koribo with a limited number of staff. Skeleton staffৰ যোগেদি তেওঁলোকে হোটেলখিনি চলাব. হোটেল অৰ্থাৎ এইখিনি কোৱাৰেণ্টাইন চেণ্টাৰ বা য'ত আমি মেডিকেল ষ্টাফ ৰাখিছোঁ সেইখিনিহে এলাউ কৰা হ'ব. Not all the hotels which are not quarantine centers. Establishments used or earmarked for quarantine facilities shall operate. যদি আমাৰ এই লকডাউন এৰিয়াখিনিৰ ভিতৰত যদি আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ বা কোৱাৰেণ্টাইন ফেচিলিটিছ আমাৰ যদি আছে সেইখিনি কণ্টিনিউ হ'ব, অপাৰেট কৰিব পাৰিব. Government officers and employees on duty are allowed. Government officers and employees on duty are allowed. Persons associated with supply of milk, baby food, medicine, water supply are allowed. Persons associated with supply of milk, গাখীৰৰ যিখিনি ছাপ্লাইৰ লগত ডিল কৰে যিসকল ব্যক্তি, বেবী ফুড, মেডিচিন আৰু ৱাটাৰ ছাপ্লাইৰ লগত যিসকল জড়িত থাকে, যিসকল ব্যক্তি জড়িত থাকে তেওঁলোকক এলাউ কৰা হ'ব. Railway officers and persons directly linked with operation of passengers and goods trains shall be allowed to operate. Thoroughfare without stopping is allowed from Jalukbari to Nunmati via Panbazar MG Road. যোনটো আমি MG Road বুলি কওঁ, Jalukbari to Khanapara যোনটো আমি 4 lane বা VIP road বুলি আমি কওঁ, GS road from Paltan Bazar to Khanapara, Lokhara চাৰিআলিৰ পৰা যিটো পল্টন বজাৰলৈ আহে ৰাস্তাটো আৰু পান বজাৰৰ পৰা গণেশগুৰিলৈ যিটো আৰজি বৰুৱা ৰোড হৈ যায়, এই ৰাস্তাকেইটাত কোনো বাধা নাথাকিব. এই থৰফেয়াৰখিনিত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব. যদিও ৰেষ্ট্ৰিকশ্যন নাথাকে, কিন্তু এই যিবিলাক লকডাউন এৰিয়া আছে, আমি যিখিনি ৱাৰ্ড আমি ঘোষণা কৰিছোঁ, সেই ৱাৰ্ডৰ মানুহকেইটা কিন্তু ওলাব নোৱাৰিব বা তেওঁলোকে আনলেছ exempted category হয়, they will not be allowed to come outside and use the thoroughfare. এতিয়া মই এই কথাটো কিয় কাৰণে কৈছোঁ, কাৰণ আমি যদি চাওঁ, আমি যিখিনি ৱাৰ্ড লৈছোঁ তাত আপোনাৰ যদি নুনমাটি, মালিগাঁও, পাণ্ডু, ভৰলুমুখ, শান্তিপুৰ যদি আমি চাওঁ, জালুকবাৰীৰ পৰা যিটো নুনমাটিলৈ যোৱা ৰাস্তা MG Road বুলি যদি আমি কওঁ, সেইটোতো তাৰ মাজেৰেই আহে. তথাপিতো যিহেতু এইটো ওৱান অফ দ্য মেইন থৰফেয়াৰ, আমি সেইটো এলাউ কৰিবলগীয়া হৈছে. কিন্তু ৰাস্তা ইপাৰে আৰু ইপাৰে যিখিনি মানুহ, যিখিনি আমি ৱাৰ্ড ইতিমধ্যে আমি লকডাউনৰ আণ্ডাৰত আনিছোঁ, তেওঁলোকে কিন্তু এই যিটো এক্সামশ্যনৰ পৰা তেওঁলোকে এই এক্সামটেড কেটেগৰী তেওঁলোকে নপৰিব. গতিকে লকডাউনৰ ভিতৰত যিসকল মানুহ থাকে, দে হেভ টু এবাইড বাই দি লকডাউন ৰুলছ উইচ ইজ ডেট তেওঁলোকে কোনো কাৰণতে ওলাই আহিব নোৱাৰিব বা কোনো বিশেষ কাৰণ নোহোৱাকৈ অন্য মানুহ সেই অঞ্চলসমূহত সোমাব নোৱাৰিব, এক্সেপ্ট ফৰ দ্য এক্সামটেড কেটেগৰী. আৰু যিসকল ডিজাষ্টাৰ মেনেজমেণ্ট বা চৰকাৰী বিষয়াসকল থাকে বা যিসকল এচেঞ্চিয়েল ছাৰ্ভিচৰ লগত জড়িত থাকে, তেওঁলোকৰ বাদে দিছ পাৰ্টিকুলাৰ লকডাউন এৰিয়াজ আৰ restricted for entry and exit for those people who are within that zone of lockdown. All other activities other than specified exempted above shall remain prohibited in the entire area until further orders. Provision for thermal scanning, hand wash, sanitizer will be made at all the entry and exit points and common areas. Wearing of face cover is compulsory in public places, in workplaces and during transport, etc.
persons above 65 years of age, persons with comorbidities, pregnant women, and children below the age of 10 years are advised to stay at home except for essential and health purposes. The Commissioner of Police, District Magistrate of Kamrup Metropolitan, shall strictly enforce the above measures. Any person violating these measures will be liable to be proceeded against as per the guidelines, as per the provisions of Section 51 to 60 of the Disaster Management Act 2005, besides legal action under Section 188 of the IPC and other legal provisions as applicable. গতিকে মই আমাৰ যিখিনি অঞ্চল আমি বা যিখিনি ৱাৰ্ড আমি ইতিমধ্যে লকডাউন ঘোষণা কৰিছোঁ, এই অঞ্চলসমূহৰ এই ৱাৰ্ডসমূহৰ যিসকল ব্যক্তি আছে তেওঁলোকলৈ মোৰ বিশেষ এটা অনুৰোধ যে আমি যিখিনি নিয়ম বান্ধি দিছোঁ বা আমাক যিখিনি ডাইৰেকশ্যনছ দিয়া গৈছে, সেই ডাইৰেকশ্যনছখিনি, সেই ইনষ্ট্ৰাকশ্যনছখিনি, সেই নৰ্মছখিনি মানি চলিব লাগে। অন্যথা ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ৰ অধীনত আমি একশ্যন ল'বলৈ বাধ্য হ'ম। আৰু আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ, দিছ টাইম উইল বি মাছ মোৰ ষ্ট্ৰিক্ট দেন what we were in the first lockdown. আমাক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিছে যে এইবাৰ লকডাউন প্ৰথম লকডাউনতকৈ বেছি ষ্ট্ৰিক্ট আমাক কৰিবলৈ কৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসন আৰু আমাৰ পুলিচ প্ৰশাসন মিলি we will ensure that the rules, the instructions, the norms, the advisories are followed in toto by everyone who are in the wards which are under lockdown. লগতে মই আমাৰ যিসকল ৱাৰ্ডত যিসকল ব্যক্তিসকল থাকিব, মই সমূহ ৰাজ্যক মই অনুৰোধ জনাব বিচাৰিছোঁ যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে, মাস্ক পিন্ধিব লাগে, বিনা কাৰণত বিশেষ যদি কাৰণ নাথাকে ঘৰৰ বাহিৰত ওলাব নালাগে। আৰু যদি কোনোবাই নিজকে যদি অলপ অসুস্থ যেন ভাবে বা তেওঁৰ যদি জ্বৰ, চৰ্দি, কাহ বা তেনেধৰণৰ যদি তেওঁ গাত যদি থাকে বা তেওঁ যদি ফিল কৰে, তেওঁলোকে 104 জনাব পাৰে। আমাৰ জিলা প্ৰশাসনে 10777 জনাব পাৰে, যাতে আমি তেওঁলোকক ইমিডিয়েটলি আমি তেওঁলোকক মেডিকেল ট্ৰিটমেণ্ট বা মেডিকেল ফেচিলিটিজ দিয়া আমি ব্যৱস্থা কৰিব পাৰোঁ। আৰু লগতে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি প্ৰত্যেকটো ৱাৰ্ডতে আমি একোটাকৈ ক'ভিড স্ক্ৰিনিং চেণ্টাৰ আমি কালিৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ। যদি কোনো ব্যক্তিয়ে যদি ভাবে যে মই নিজৰ চেম্পল কালেকশ্যন বা চেম্পল মই টেষ্ট কৰিব বিচাৰোঁ, তেন্তে তেওঁলোকে এই ক'ভিড স্ক্ৰিনিং চেণ্টাৰবোৰত গৈ পেলাই তেওঁলোকে নিজৰ চেম্পল টেষ্ট কৰাব পাৰিব। কিন্তু টেষ্ট কৰাৰ লগে লগে মই এটাই অনুৰোধ থাকিব যে যদি মই মোৰ চেম্পলটো টেষ্ট কৰিছোঁ, মই কমচে কম 3 দিন বা 4 দিন মই কোৱাৰেণ্টাইনত থাকিব লাগিব। এইটো কিয় কাৰণে কোৱা হৈছে, কাৰণ যেতিয়ালৈকে ৰিজাল্ট নাহে তেতিয়ালৈকে নিজকে চেল্ফ কোৱাৰেণ্টাইন ৰাখিব লাগে। কিয়নো যদি পজিটিভ হয় ইন দ্য প্ৰচেছ আমি বেলেগ কোনোবাই ব্যক্তিক আমি ইনফেক্ট কৰাৰ সম্ভাৱনা থাকে। যদি নেগেটিভ হয় দিছ নাথিং টু ৱৰি, কিন্তু যদি পজিটিভ হয় আৰু তেওঁ যদি কোৱাৰেণ্টাইনত নাথাকে আৰু য'ত ত'ত ঘূৰি ফুৰে, মানুহৰ লগত যদি তেওঁ লগ ধৰে, তেতিয়াহ'লে দেৰ ইজ এ চান্স ডেট হি উইল ইনফেক্ট দি আদাৰ পিপল অলছ'। এতিয়া ঘৰৰ মানুহকো ইনফেক্ট কৰি দিব পাৰে। গতিকে আমাৰ যিবোৰ ক'ভিড স্ক্ৰিনিং চেণ্টাৰ আছে, ইন এডিশ্যন টু দি 12 নাম্বাৰ অফ ইনষ্টিটিউশ্যন য'ত আমাৰ চেম্পল কালেকশ্যন চলি আছে, সেইখিনিৰ উপৰিঞ্চি আমাৰ যিবোৰ 31টা ৱাৰ্ডত আমি 31টা ক'ভিড স্ক্ৰিনিং চেণ্টাৰ কালিৰ পৰা আমি আৰম্ভ কৰাৰ কথা চিন্তা কৰিছোঁ। আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ নিৰ্দেশ মৰ্মে আমি এইটো কালিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু এই স্ক্ৰিনিং চেণ্টাৰবিলাকত সুমতো যদি কোনোবাই ভাবে যে তেওঁ মোৰ চেম্পল ল'ব লাগে, তেওঁলোকে আহি পেলাই দিবলৈ পাৰিব। কেৱল এটাই কথা মনত ৰাখিব লাগে যে মই চেম্পল দিয়াৰ লগে লগে মই 3 দিন কমচে কম 3 দিন বা 4 দিন মই ৰিজাল্ট নহালৈকে মই নিজকে চেল্ফ কোৱাৰেণ্টাইনত ৰখাটো প্ৰয়োজন।
সেই কথাখিনি সকলোৱে মন কৰিব লাগিব। এই যিকেইটা স্থানত লকডাউন দিয়া হৈছে এইকেইটা স্থানত যিহেতু হটস্পট বুলি কোৱা হৈছে গতিকে তাৰে মানুহখিনিৰ বাবে কি ব্যৱস্থা কৰা হ'ব পৰীক্ষা কৰাৰ ক্ষেত্ৰত এতিয়া যদি আপুনি মই এৰিয়া এটা লৈ পেলাই যদি কওঁ যদি পাণ্ডু এৰিয়াত আমি চাওঁ তাত more than 31 কেছেছ আমি ডিটেক্ট কৰিছোঁ য'ত কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। ট্ৰেভেল হিষ্ট্ৰী থাকিলে আমি গম পাওঁ যে বাহিৰৰ পৰা ইনফেক্টেড হৈ আহিছে, কিন্তু 31জন ব্যক্তিৰ আমি যিখিনি পাইছোঁ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। আৰু আমি যেতিয়া পাণ্ডু এৰিয়াটো চাওঁ তাত 9টা কণ্টেইনমেণ্ট জ'ন অলৰেডি হৈ গৈছে। যদি আমি কণ্টেইনমেণ্ট জ'ন আমি চাওঁ আৰু যি নাম্বাৰ অফ পজিটিভ কেছেছ চাওঁ তেতিয়াহ'লে ইট ইজ এ ফিট কেছ ফৰ ইম্প'জিং লকডাউন। এতিয়া এবাৰ লকডাউন কৰি দিয়াৰ লগে লগে মানুহৰ যেতিয়া সমাগমটো কমিব, মানুহৰ যেতিয়া ঘূৰা ফুৰাটো কমিব, কণ্টেক্ট ডেফিনেটলি উইল বি লেছ। যেতিয়া মানুহজনে ইজনৰ লগত কণ্টেক্ট নাথাকে তেতিয়া ট্ৰান্সমিশ্যনৰ যিটো পচিবিলিটি সেই পচিবিলিটিটো কমি আহে। সেইকাৰণে আমি লকডাউনৰ কাৰণে আজি লকডাউন দিয়াৰ ব্যৱস্থা কৰিছোঁ চ' ডেট আমাৰ যিটো মানুহৰ মাজত যিটো ট্ৰান্সমিশ্যন সেই ট্ৰান্সমিশ্যনটো কমাব লাগে। কেনেকৈ কমাম? মানুহৰ মাজত কণ্টেক্টটো কমাই দিব লাগে, ইজনে ইজনক আঁতৰত থাকিব লাগে। তো দ্য মেইন অবজেক্টিভ ইজ টু ৰিডিউচ দি contact and the transmission of corona virus from one person to another. এতিয়া এই ৱাৰ্ডখিনিত এই যিখিনি আমি লকডাউন কৰিছোঁ ডেফিনেটলি তাত আমি ইণ্টেনচিভ টেষ্টিঙৰ ব্যৱস্থা কৰিম। না এতিয়া আমাৰ যিটো অৰ্ডাৰ আহিছে ইয়াত আনটিল ফাৰ্ডাৰ অৰ্ডাৰ চলি দিছে, ইট মে বি ফৰ 7 days, ইট মে বি ফৰ 14 days, প্ৰয়োজন হ'লে তাতকৈ বেছিও হ'ব পাৰে। টোটেল আমাৰ যিটো তথ্য আছে সেই তথ্য মতে এতিয়ালৈকে আমাৰ যিটো টোটেল 500+ আমাৰ পজিটিভ হৈছে। কিন্তু আমি এটা কথা মন কৰিব লাগিব, আমাৰ যিটো সৰু সজাই স্ক্ৰিনিং চেণ্টাৰ আছে তাৰ পৰা যিখিনি ৰিজাল্ট আহিছে বহুত কেইজন ব্যক্তি আচলতে এই হোটেলবিলাকত অন্য ডিষ্ট্ৰিক্টৰো আছে। যদি আমাৰ মেট্ৰ' চাবলৈ যাওঁ ইট উইল বি নট লেছ দেন 250 য়েছ। তাৰে ভিতৰত আমি যদি চাওঁ নট লেছ দেন 170 আৰ local cases with no travel history, আৰু অফক'ৰ্ছ তাতে কণ্টেক্টৰো আহি যায়। কিন্তু আমি যদি ভালকৈ চাবলৈ যাওঁ around 150 numbers of cases are local cases. In fact যোৱাকালিৰ যিটো লিষ্ট ওলাইছিলে 147ৰ ভিতৰত 111টা তেনেকুৱা ধৰণৰ লোকেল কেছেছে আছে। So that is a cause of worry, that is a cause of concern for us. আমাৰ কাৰণে এইটো চিন্তনীয় বিষয় হৈ গৈছে। যদি একেদিনতে যদি আমি 100-150কে যদি আমি কামৰূপ মেট্ৰ'তে যদি আমি পজিটিভ কেছেছ পাওঁ তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক এই 100জনে এতিয়া আন 200জনক ইনফেক্ট কৰিব পাৰে, এই 200জনে আকৌ আনাদাৰ 2000কো ইনফেক্ট কৰিব পাৰে। চ' ইন অৰ্ডাৰ টু এনচিয়'ৰ ডেট দিছ ট্ৰান্সমিশ্যন, দিছ মাছ লেভেল ট্ৰান্সমিশ্যনটো যাতে নহয় তাৰ কাৰণে আমি কিছু ৱাৰ্ডত আমি আফটাৰ ডিপলি এনালাইজ কৰাৰ পিছত আমি লকডাউন ইম্প'জ কৰাৰ কাৰণে প্ৰপ'জেল দিছোঁ আৰু আজি ইতিমধ্যে আমাৰ এইটো ঘোষণা কৰা হৈছে এজ পাৰ দি অৰ্ডাৰ্ছ অফ দি গভৰ্ণমেণ্ট। যিটো মানে আপোনাৰ যিটো সম্পৰ্ক মানুহৰ মাজত যিটো সম্পৰ্ক এই সম্পৰ্ক যদি হ্ৰাস পাব লগা হয় সেই এৰিয়াটোত যে কোন আক্ৰান্ত হৈছে এই কথাখিনি তথ্যটো জনাটো দৰকাৰ। আৰু সবচে ডাঙৰ কথাটো হৈছে যে মানে সৰু সজাই ষ্টেডিয়ামত সজাই আছে, নগৰ আছে, মৰিগাঁও আছে, এই ধৰণৰ কথা কৈ পেলাই মানে নিউজতো ধৰক এই গুৱাহাটীৰ কিমান লোকেল হৈছে এই সম্পূৰ্ণ তথ্যটো নাই, কোনো পোৱা নাই। তাৰ ফলত ভাবিছে বাহিৰৰ মানুহ স্বাভাৱিকভাৱে অহা যোৱা কৰিছে, এই তথ্যটো একুৰেট তথ্য প্ৰচাৰ কৰিব নোৱাৰে নেকি? পাৰা যায়। মই আপোনাক অলপ পিছতে মই দি দিম।
তাৰমানে এনেকুৱা হৈছে আজি বুলি নহয়, এই আজি আপোনাৰ আৰম্ভণিৰ পৰা মানে কামৰূপ মেট্ৰক পাতি সব ডিষ্ট্ৰিক্টৰে একুৰেট তথ্য আছে, কামৰূপ মেট্ৰক Okay, so we will look into it. In fact, the issue is that আমাৰ ইমানে ডাইনামিক হৈ আছে, এভৰি ডে যিখিনি কেছেছ বাঢ়ি আছে সেইখিনি আপডেট কৰোঁতে মেবি we are not able to provide you the data, কিন্তু মই আপোনাক after the press conference মই আপোনাক গোটেই তথ্যখিনি দিম। মানে আগৰ এৱাৰনেছ যদি পাব যায় তাৰমানে মিডিয়াত পাতিলে যে এইটো বাহিৰৰ হেৰি হৈছে, লোকেলি মানুহবিলাকে ভাবে যে এইটো বাহিৰৰ মানুহ যেতিয়া আমাৰ ইয়াত কোনো স্প্ৰেড নহয়, এনেকুৱা ধৰণৰ এটা সাধাৰণ মানে মাছ হেৰি এটা প্ৰব্লেম। গতিকে এইটো মানে একুৰেট যদি দিয়া যায় যে অমুকত হৈছে, অমুক ভ্ৰমণ বৃত্তান্ত আছে বা নাই, সেই তথ্যখিনি পালেতো মানে অলপ মানে সজাগ হ'ব। নাই চাওক, এতিয়া মই আপোনাক এটা কথা ক্লিয়াৰ কৰি দিব লাগিব, যোৱা কেইসপ্তাহমান আগলৈকে বেছিভাগ কেছেছ বাহিৰৰে আছিল, মানে যিবোৰ আমাৰ আহি পেলাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে, এই যোৱা এসপ্তাহমান ধৰি পেলাইহে আমাৰ মানে যিখিনি লোকেল কেছেছখিনি আৰম্ভ হৈছে। এইটো বিকজ হেল্থ ডিপাৰ্টমেণ্টে কিছু 12টা অনুষ্ঠানত চুৱমতো চোৱাপ লোৱাৰ ব্যৱস্থা কৰিছে, প্লাছ আছাম টাৰ্গেটেড ছাৰ্ভেইলেঞ্চ প্ৰগ্ৰেমত যিখিনি আমি আমাৰ যিবোৰ ট্ৰাক পাৰ্কিং লট আছে বা ধাবাবোৰ আছে বা যিবোৰ পেট্ৰল পাম্প আছে, সেইবিলাকত আমি যেতিয়া আমি চুৱাপ কালেকশ্যন কৰা আৰম্ভ কৰিছোঁ তেতিয়া আচল তথ্যখিনি ওলাই পৰিছে। গতিকে মই ভাবোঁ যে আমাৰ বেছিভাগ কেছেছটোতো আমাৰ বাহিৰৰে আছিলে, কিন্তু অফ লেট আমাৰ যিখিনি কেছেছ আছে সেইখিনি কিন্তু আমাৰ কামৰূপ মেট্ৰ' কামৰূপ মহানগৰীৰ কেছেছ আছে। I will provide you the details in another after the talk. আমাৰ জিএমচিৰ 31টা ৱাৰ্ড আছে, 11টা ৱাৰ্ডত লকডাউন হ'ব, বাকী 20টা ৱাৰ্ড চিন্তা কৰিছে। বাকী যিখিনি 20টা ৱাৰ্ড আছে সেই 20টা ৱাৰ্ডত মোটামুটি নৰ্মেলে চলি থাকিব, তেনেকৈ কোনো হেৰি লকডাউনৰ কোনো হেৰি নাথাকিব। খালি এটা কথা ঠিক যে সেই অন্য অঞ্চলৰ যিখিনি অন্য ৱাৰ্ডৰ মানুহখিনি এই লকডাউন এৰিয়াৰ লগলৈ অহা যোৱা কৰিব নালাগে। Entry and exit would be restricted. Because the entry exit would be restricted. এটা কথা হ'ল যে যিখিনি এৰিয়া হ'ব সেই ৱাৰ্ড কেইটাৰ যিখিনি মানুহবিলাক ভিতৰৰ খাদ্য যোগানৰ এনেকুৱা ধৰণৰ বহু বিষয় আহি পৰিব, সেইখিনিৰ কাৰণে আপোনালোক কেনেভাৱে প্ৰস্তুত, কাৰণ যথেষ্ট বিশাল এৰিয়া একেলগে সমানে আপোনালোকে সেৱা আগবঢ়াব লাগিব। হয়, ইতিমধ্যে আপোনালোকে যোৱাকালিৰ পৰা যিহেতু মানে লকডাউন হ'ব বুলি কৈছে, মানে যিটো নিউজত চলি আছিলে, মানুহবিলাকৰ মাজত অলৰেডি এই মানে এৱাৰনেছটো আহি গৈছিলে যে লকডাউন হ'ব পাৰে, আৰু বহুতো বিচাৰিছিলোঁ। আপোনালোকে যদি চাই কিছু অঞ্চলত তেনে নিজে বিচাৰিছিল, নিজাববীয়াকৈ আমাক কৈছে যে লকডাউন আপোনালোকে দি দিয়ক। এতিয়া টকিং এবাউট ইয়ৰ ইছ্যু যে মানুহৰ মানে অত্যাৱশ্যকীয় সামগ্ৰী যিখিনি এচেঞ্চিয়েল গুডছ বা শাক পাচলি বা যিখিনি গ্ৰচাৰী নিডছখিনি, আমি যেতিয়া লকডাউন আছিলে, লকডাউনৰ সময়ত প্ৰথম যেতিয়া লকডাউন আছিলে তেতিয়াও আমি থ্ৰু মোবাইল ডেলিভাৰী ভেনছ বা মোবাইল ভেজিটেবল ভেণ্ডাৰ্ছ আমি এইখিনি প্ৰভাইড কৰিছিলোঁ। এইবাৰো আমি তেনেকুৱা ধৰণৰ আমি প্ৰভিজন আমি ৰাখিম, ডেফিনেটলি ৰাখিম। আৰু এটা কথা আপোনালোকে মন কৰিব যে ডেলিভাৰী অফ এচেঞ্চিয়েল গুডছ ইনক্লুডিং ফুড, ফাৰ্মাচিউটিকেলছ এণ্ড মেডিকেল ইকুইপমেণ্টছ থ্ৰু ই-কমাৰ্চ ইজ এলাউড। গতিকে যদি কোনোবাই ই-কমাৰ্চ মানে আপোনাৰ যদি হোম ডেলিভাৰী চিষ্টেম যদি আছে, দেট উইল বি এলাউড এণ্ড উইল এনকাৰেজ হোম ডেলিভাৰী। অফক'ৰ্ছ তাতে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাইহে তেওঁলোকে বা চেনিটেৰী মেজাৰ্ছখিনি তেওঁলোকে লৈ পেলাইহে ডেলিভাৰীখিনি কৰিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল যে যিবিলাক অঞ্চল আপোনালোকে এতিয়া ঘোষণা কৰিছে, অঞ্চলবিলাকত কিমানে গলি আছে, তাৰ ভিতৰৰ বাসিন্দাসকলক আপোনালোকে ভিতৰত কণ্টেইন কৰাটো এটা বহুত ডাঙৰ প্ৰত্যাহ্বান। গতিকে সেই ক্ষেত্ৰত আপোনালোকে কেনেদৰে ব্যৱস্থা কৰিব? চাওক, এতিয়া যদিও আমি কণ্টেইনমেণ্ট এৰিয়াটো ডাঙৰ কৰি দিছোঁ, কণ্টেইনমেণ্ট জ'নটো ডাঙৰ কৰি দিছোঁ, বাট উই হেভ টু চি দ্য ডিফাৰেঞ্চ বিটুইন কণ্টেইনমেণ্ট জ'ন এণ্ড এ লকডাউন জ'ন। এতিয়া এনেকুৱা হৈছিলে কণ্টেইনমেণ্ট জ'নবিলাকত আমি কণ্টেইনমেণ্ট কৰিলোঁ, আমি ব্লক কৰিলোঁ খালি এণ্ট্ৰি এক্সিট, কিন্তু তাৰ ভিতৰত যে তেওঁলোকে যে অহা যোৱা কৰি আছে সেইটোতো আমি এনচিয়ৰ কৰিব পৰা নাছিলোঁ। চ' ফৰ দ্যাট ৰিজন উই হেভ কাম আপ উইথ দি প্ৰপ'জেল ফৰ লকডাউন। লকডাউন মানে লকডাউন, যাতে কোনো ঘৰৰ পৰা ওলাব নোৱাৰে, কোনো ধৰণৰ বাহন তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে। দেট ইজ ৱাই উই হেভ প্ৰপ'জ দি লকডাউন টু দি গভৰ্ণমেণ্ট, যে
এইটো লকডাউন কৰিব লাগে, কাৰণ আমি কণ্টেইনমেণ্ট যিমানেই নকৰক মানুহৰ মাজত অহা যোৱাটো চলি আছে। খালি আমি কণ্টেইনমেণ্ট কৰোঁ, আমি চেম্পল কালেক্ট কৰোঁ, কিন্তু তাৰ ভিতৰত যে তেওঁলোকে অহা যোৱা কৰি আছে সেই বস্তুটো আমি কণ্ট্ৰল কৰিব পৰা নাছিলোঁ। সেইকাৰণে আমি লকডাউনৰ কাৰণে আমি প্ৰপ'জেলটো আমি ঘৰৰ পৰা ওলাব নালাগে বুলি কৈছে, কিন্তু আমি শাক পাচলি খোলা থাকিব, ফল মূল খোলা থাকিব, তাৰপিছত গেলামাল খোলা থাকিব, ফাৰ্মাচীটো এচেঞ্চিয়েল আছেই, আৰু অফিচৰ কৰ্মচাৰীবিলাক ওলাই আহিব পাৰিব, মিডিয়া মানুহখিনি ওলাই চব। এতিয়া আপোনালোকে প্ৰথম লকডাউনতো দেখিছিলে যে অত্যাৱশ্যকীয় সামগ্ৰী ল'বৰ কাৰণে ৰাতিপুৱা সময়ত যদি কোনোবাই ওচৰৰ যোনটো দোকানৰ পৰা যদি তেওঁলোকে যদি গ্ৰচাৰী নিউজখিনি ল'ব যায়, সেইখিনিতো এলাও কৰিব মাছ মাংসৰ কথাটো ঠিক ইয়াতে আমি ক্লিয়াৰলি হেৰি কৰা নাই, কিন্তু এতিয়া যদি ফুড বুলি কয় ডেফিনেটলি মাছ মাংসও আহি যাব। হোৱাট উই নিড টু এনচিয়ৰ ইজ ডেট লিমিটেড ৱেজত আমি কিছু দোকানহে আমি খুলিবলৈ দিব পাৰিম, বা অল্টাৰনেটিভলি আমি দোকানখিনি খুলিবলৈ দিব পাৰিম। কাৰণ এনেকুৱা আপোনাৰ 5টা যদি তাতে এটা জেগাত যদি 5টা ফাৰ্মাচী আছে, মই নাভাবোঁ যে 5টা ফাৰ্মাচীৰ প্ৰয়োজন আছে। তো উই উইল চি এজ পাৰ দি চিটুৱেশ্যন, এজ পাৰ দি ডিমাণ্ডছ অফ দি চিটুৱেশ্যন আমি কিছুমান ষ্টেপ আকৌ বেলেগকৈ আমি ল'ব লাগিব। এতিয়া আমাক যিটো ইনফৰমেশ্যন দিছে, এজ অফ নাও লকডাউন উইল বি ফুল্লি ইনফ'ৰ্চ, which includes even those warehouses which deal with essential goods. Kintu as per the situation, like I said before, as per the situation we will have to essential goods মানে ধৰক এতিয়া আপোনাৰ ইয়াত যিটো কৈছে এতিয়া ডিফেন্স বা পুলিচ, emergency fire and emergency services, disaster management, hospitals and medical emergency, shops dealing with groceries, fruits, vegetables, dairy and milk food. Animal fodder will remain open from 10 AM to 3. গতিকে যিবোৰ দোকান গ্ৰচাৰী বা অত্যাৱশ্যকীয় সামগ্ৰী ডিল কৰে তেওঁলোকে খুলিব পাৰিব। সেইটোতো ক্লিয়াৰলি ইয়াত দিয়া আছে, 10 বাজিৰ পৰা 5 বাজিলৈ তেওঁলোকে এইটো খোলা থাকিব। আৰু সেই সময়ত কোনোবাই গৈ পেলাই খোজকাঢ়ি গৈ পেলাই লৈ আনিছে, মেইনটেইনিং ছ'চিয়েল ডিষ্টেঞ্চ, মাস্ক পিন্ধিছে, তেতিয়াহ'লে আই ডণ্ট থিংক কোনো বাধা মানে তাতে কোনো বাধা আছে। এতিয়া we all know when we have all gone through the lockdown, আমি মাৰ্চৰ 24 তাৰিখৰ পাছত আমি যিখিনি লকডাউনৰ প্ৰক্ৰিয়াটো আমি সকলোৱে জানো কেনেকুৱা হয়, কি হয়। আমাৰ এটাই কনচাৰ্ণ এইটো হৈছে যে লকডাউনটো মানি চলক, কিন্তু তাৰ মাজতে কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী কিছুমান ডেফিনেটলি লাগিব। কাৰণ এজন মানুহ ছাৰ্ভাইভ কৰিবৰ কাৰণে ডেফিনেটলি এসপ্তাহ 10 দিন 12 দিন 15 দিন ছাৰ্ভাইভ কৰিবৰ কাৰণে তেওঁ বজাৰ যাবই লাগিব। ড্ৰাই ৰেচনটো ঘৰত থাকিব পাৰে, কিন্তু শাক পাচলিটোতো 10 দিন 12 দিন ৰাখিব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত উই হেভ টু এলাউ চাৰ্টেন এক্টিভিটিজ, আৰু এইটো ক্লিয়াৰলি দিয়া আছে যে গ্ৰচাৰিজ, মিল্ক প্ৰডাক্টছৰ দোকান যিখিনি থাকে, এচেঞ্চিয়েল প্ৰডাক্টছ যিখিনি থাকে, দ'জ উইল বি এলাউড ফ্ৰম 10 AM to 5 PM। আৰু আনটিল ফাৰ্ডাৰ অৰ্ডাৰ্ছ বুলি কৈছে। গতিকে আমি এইটো আমাৰ চিফ ছেক্ৰেটাৰী মহোদয়ৰ পৰা আমি এইটো পাৰ্মিশ্যন ল'ব লাগিব। চাওক, যিটো আমাৰ অৰ্ডাৰ আছে, অৰ্ডাৰ মতে মুভমেণ্ট অফ অল প্ৰাইভেট ভেহিকলছ ইজ বেন, মানে প্ৰাইভেট বাহন কোনো কাৰণতে চলাব নোৱাৰিব। অল পাব্লিক ট্ৰান্সপৰ্ট ছাৰ্ভিচেছ শ্বেল অলছ বি ৰিমেইন ছাছপেণ্ডেড। গতিকে ইয়াত কোনো ধৰণৰ বাহনৰ চলাচলটো নহ'ব, এইটো নিষেধ কৰি দিয়া হৈছে। এচেঞ্চিয়েলৰ কথাটো অলপমান বেলেগ হয়, কিন্তু আদাৰৱাইজ যিটো পাব্লিক ট্ৰান্সপৰ্ট বা আমি যদি প্ৰাইভেট বাহনৰ কথা কওঁ, দেন দ'জ আৰ নট এলাউড। এচেঞ্চিয়েল যিখিনি মানুহ তেওঁলোক তাৰ পৰা ওলাই আহিব কাৰণে আপোনালোকে পাছৰ ব্যৱস্থা কৰিব নে কি? Yes. I think we'll have to work out and mechanism. কাৰণ এচেঞ্চিয়েল গুডছৰ কাৰণেতো তেওঁ বাহিৰত যদি ওলাবও লাগে, যদি তেওঁ হ'লচেলৰ পৰা আনিব লাগে, ডেফিনেটলি হি অৰ চি হেজ টু বি গিভেন এ পাৰ্মিশ্যন। সেইটো আমি টেক কেয়াৰ কৰিম।
Rather than that, all the government employees will come to the office. Will you give the permission or any? So এই ক্ষেত্ৰত উইল আমাৰ এই প্ৰেছ মিটৰ পিছতে মই আমাৰ কমিশ্যনাৰ পুলিচ মহোদয়ৰ লগত মই কথা পাতিম, আমি এইটো আলোচনাত বহিম। সাধাৰণতে আমি গভৰ্ণমেণ্ট অফিচিয়েলছ বুলি ক'লে আমাৰ আইডেণ্টিটি কাৰ্ড থাকে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আই কাৰ্ড থাকে, সেই আই কাৰ্ডটো দিলে আমি এলাউ কৰিব লাগে বুলি আমি তেওঁলোকৰ কথা পাতিম। কিন্তু বাট আদাৰৱাইজ প্ৰাইভেট ভেহিকলছ, মুভমেণ্ট অফ প্ৰাইভেট ভেহিকলছ, ইভেন পাব্লিক ট্ৰান্সপৰ্ট যেনেকৈ আমাৰ ASCC হওক বা আমাৰ চিটি বাছসমূহ সকলোখিনি বন্ধ থাকে। চব এতিয়া লকডাউন এৰিয়াটোত বহুত জনসংখ্যাৰ হিচাপটো বহুত বেছি। উই উইল ট্ৰাই টু টেষ্ট এজ মেনি এজ পচিবল। যদি চিমটমেটিক কোনোবাই যদি ফিল কৰে ডেফিনেটলি উই উইল টেষ্ট ইট। যদি কোনোবাই ভাবে যে মোৰ কাহ হৈছে, মোৰ জ্বৰ হৈছে বা মোৰ ডায়েৰিয়া হৈছে, আৰু আজিৰ ডেটতটো ইভেন লছ অফ মানে স্মেল এণ্ড টেষ্ট ইজ অলছ' কনচিডাৰ্ড টু বি মানে চাইন্স অফ ক'ভিড। গতিকে তেনেকুৱা ধৰণৰ যদি কোনোবাই ব্যক্তি থাকে তেওঁলোকে আমাৰ যিবোৰ ক'ভিড কেয়াৰ চেণ্টাৰ থাকিব, স্ক্ৰিনিং চেণ্টাৰ থাকিব, সেইসমূহত গৈ পেলাই তেওঁলোকে চেম্পল দিব পাৰিব। তাৰ উপৰিঞ্চি আমি এটা ভাবিছোঁ যে আমি জেগাই জেগাই গৈ ঘৰে ঘৰে গৈ আমাৰ যিটো হাউচ টু হাউচ ছাৰ্ভেইলেঞ্চ কৰি আমি যিমান পাৰে আইডেণ্টিফাই কৰিব চেষ্টা কৰিম যিসকল চাৰি আৰু ইলি বা ইনফ্লুৱেঞ্জা ৰিলেটেড কেছেছ যদি থাকে, উই উইল আইডেণ্টিফাই দেম এণ্ড উইল টেষ্ট দেম।